নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে খেতি কৰি ভাল পায়, যিসকল নেকি খেতিয়ক, তো সেইসকলৰ বাবে বহুত ইম্পৰ্টেণ্ট আজিৰ ভিডিঅ'টো। বন্ধুসকল, আপোনালোকে ট্ৰেক্টৰত মৰণা মৰা দেখিছে, ঠেলাটো দেখিছে, চাইকেলতো দেখিছে, কিন্তু আজি মই আপোনালোক মফেটত মৰণা মাৰি দেখাম। বন্ধুসকল, ইয়াত চাওক, ইয়াত বহুত ধান আছে। ইয়াত আছে 2 বিঘাৰ ধান, 2 বিঘা। এইফালে পুৰা ফুল মানে ৰুমটো, ইয়াত কমচে কম 2 বিঘাৰ ধান আছে। আৰু এইফালে চাবলৈ গ'লে এইটো ইয়াতো মানে 2 বিঘাৰ পুৰা ভৰি আছে, মানে 2 বিঘাৰ মাটিৰ ইয়াত ধান আছে। তো টোটেল 2 বিঘা কৰি হৈ গ'ল 4 বিঘাৰ মাটি ধান। আৰু এইফালে আছিলে, আৰু এইটো আমি ইয়াত এটা ধান থওঁ, তো ইয়াত 1 বিঘাৰ কমচে কম 1 বিঘাৰ ধান আছিলে বহুতকেইটা জেগাত, কিন্তু মৰণা মাৰি ইয়াত আধাকেইটা আমি শেষ কৰি দিলোঁ। তো এইফালে আমি মৰণা মাৰি আছিলোঁ। টোটেল 5 বিঘাৰ মাটিৰ আমি ধান খেতি মফেটৰে মৰণা মাৰি আমি শেষ কৰিবলৈ সক্ষম হৈছোঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। মই আপোনালোকে এটা ডেমো দেখাই দিম যে মফেটৰ জৰিয়তে আমি কেনেকৈ ধুনীয়াকৈ মৰণা মাৰি ধান চপা কৰিছোঁ। সকলোৱে চাই থাকক ভিডিঅ'টো। মই আপোনালোক এতিয়া এটা সুন্দৰভাৱে ডেমো দেখাম। চাওক বন্ধুসকল, আমি মফেটৰ জৰিয়তে মৰণা মাৰি আছোঁ। যিহেতু আমাৰ চোতালখন সৰু, সেইবাবে আমি মানে অলপ কমকৈ ধান সিঁচি মৰণা মাৰি আছোঁ। তো এইটো চাওক কিমান ধুনীয়াকৈ চপা হৈ গৈছে, এটাও ধান নাই, একেবাৰে চপা। এইদৰে ফচি যায় যিবোৰ ধানৰ এইটো নাঢ়াকো, এইবিলাক এনেকৈ উলিয়াব লাগে। খেৰবিলাক এনেকৈ ধুনীয়াকৈ ফচি গৈছে, এইবিলাক ধুনীয়াকৈ ওলাব লাগে। সেইকাৰণে মই কওঁ, ইষ্ট অৰ ৱেষ্ট, মফেট ইজ দ্য বেষ্ট। আপোনালোকে যিমান ধান দেখিছে, এই গোটেইবোৰ ধান মফেটৰে মৰা হয়। মফেটৰে পৰা মাৰি মানে এই গোটেইবিলাক ধান মানে চপা কৰা হৈছে। আৰু এইবিলাক যিটো নেকি এটা দুটা থাকি গৈছে খেৰবিলাক, সেইটো মানে হাতেদি এনেকৈ চপা কৰিছোঁ। মই জনামতে মফেট কেৱল বিজনেছৰ ক্ষেত্ৰতে নহয়, খেতিয়কসকলৰ খেতিৰ কাৰণেও যথেষ্ট ভাল। তো বন্ধুসকল, আপোনালোকে মফেটক লৈ কি ক'ব? মফেট মানে কি হয়? আপোনালোকৰ কাৰণে মফেট কেনেকুৱা মানে এটা নিশ্চয় কমেণ্ট কৰিবচোন। মানে আপুনি মফেটক লৈ কি ক'ব সেইটো জনাব। চ' বন্ধুসকল, মই এতিয়া আপোনালোকে ধানবিলাক দেখাম, যিটো নেকি আমি এই মফেটৰ জৰিয়তে মাৰি যিকেইটা ধান আমি শেষ কৰিছোঁ। তবে চাওক বন্ধুসকল, এইবিলাক যিমান বস্তাই বস্তা আছে, সেইটো গোটেই মানে বস্তাত ধানেই আছে। ধানৰ বস্তা এইফালে চাওক। এইবিলাক চব মফেটৰে পৰা মৰা মানে। তো বন্ধুসকলক মফেটক লৈ মৰণা মৰা চিষ্টেমটো আপোনালোকক কেনে লাগিল? যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব, আৰু শ্বেয়াৰ কৰিব, কমেণ্ট এটা কৰিব নাপাহৰিব, আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব।